আৰু জুবিন গাৰ্গৰ সেই সপোন কিদৰে পূৰণ কৰিছে সিনেমাখনৰ ইউনিটে ইতিমধ্যে আমি ৰাজেশ ভূঞাৰ সৈতে সাংবাদিক মাধৱজ্যোতি দত্তৰ এক আছুতীয়া সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালো আৰু ছবিখনৰ নিৰ্মাণৰ সময়ত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই সন্দৰ্ভত ৰাজেশ ভূঞা ইতিমধ্যে মন্তব্য কৰিছে মাধৱজ্যোতি দত্তৰ সন্মুখত বা আমাৰ সংবাদ মাধ্যমৰ সন্মুখত আৰু যেহেতু ছবিখনৰ নিৰ্মাণৰ বাবে মুম্বাইত আছিল ছবিখনৰ অন্য এজন সংগীত শিল্পী কণ্ঠশিল্পী লগতে অভিনেতা আচুৰ্য বৰপাত্ৰ গুহাই আৰু আচুৰ্য বৰপাত্ৰই সাংবাদিকৰ সন্মুখত এই ছবিখনৰ সন্দৰ্ভত কি মন্তব্য কৰিলে এবাৰ আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো দাদা এনে আৰু আমাৰ কথা বতৰা চলি থাকোঁতে কৈছে এখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি মই কৈছোঁ আৰু আমি কথা পাতো কিয় কান্দিব ইমান ধুনীয়া চিনেমা এখন ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি আপোনাৰ ঘৰলৈ যদি মোক মাতে আপোনাৰ ঘৰত গৈ যদি মোৰ কিবা এটা হয় মোৰ ঘৰত আপোনাক থোৱাৰ দায়িত্ব আপোনাৰ মুৰব্বীজন যদি থ'বলৈ নাহে লগৰ 10জনক পঠাই দিয়ে মোৰ ঘৰখনে আপোনাক প্ৰশ্ন কৰিবই সেইটো শ্যামকানু মহন্ত তেখেত অকল 19 ছেপ্টেম্বৰৰ এনিশাৰ বা এটা দিনৰ কথাই নহয় এইটো আচলতে তেওঁৰ লগত চলি অহা গোটেই এটা পৰিক্ৰমা আছিলে য'ত আমি যিমানখিনি গম পাইছোঁ তেওঁলোক ইয়ত পাৰ্টিত যোৱা এজনকো জুবিন অনুৰাগী বুলি আপুনি ক'ব নোৱাৰে তাত চাগে মই আপুনি বা অসমৰ যিখিনি ৰাইজ এতিয়া ওলাই আহিছে ৰাস্তালৈ এজন অলপ থকা না জাপ মাৰিলেহেঁতেন তাত ওপৰত এজন আছে জুবিনদাও আছে আৰু জুবিনদাৰ নিজৰ ন্যায় নিজেই প্ৰদান কৰি আছেই আৰু কৰিবই আৰু এইটো কেতিয়াও হাৰি নাযায় কোচ আপুনি কোনখিনিলৈকে যাব তেখেতে দেখুৱাইছে মই তালৈকে যাম সাগৰত মই তালৈকে যাম মই বোলো ইমান দূৰ মই নোৱাৰিম নহয় কৈছে তই সাঁতুৰিব নাজানো মই নাজানো সেইটো আহি যাবি মই তোক লৈ আনিম তেওঁৰ মতে অসমৰ ৰাজনীতি কি তেওঁৰ মতে অসমৰ সন্ত্ৰাসবাদ কি তেওঁৰ মতে অসমৰ গোটেই পৰিৱেশটো কি সেই গোটেইবোৰ দাদাৰ চিন্তাধাৰাৰে হোৱা এখন চিনেমা এই মুহূৰ্তত আমাৰ সৈতে আছে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ অন্যতম এগৰাকী অভিনেতা আচুৰ্য বৰপাত্ৰ খন্তেক সময় পূৰ্বে মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে আৰু আমি পোনে পোনে আচুৰ্য বৰপাত্ৰৰ ওচৰলৈ আহিছোঁ ৰৈ ৰৈ বিনালে আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে যিহেতু আপোনালোকে মুম্বাইত গ'ল মুম্বাইত সকলো কাম সম্পন্ন কৰি আহিছে এতিয়া যিহেতু কেইটামান মুহূৰ্ত বাকী কি ক'ব ৰৈ ৰৈ বিনালেক লৈ আচলতে ৰৈ ৰৈ বিনালেক লৈ এখন দাদাৰ সপোনৰ এখন ছবি আৰু তেখেতৰ সপোন যিটো আছিলে যিহেতু তেখেত নাই যদিও তেখেতৰ সপোনবোৰ পূৰ কৰিবলৈ আমি গোটেই টীমটোৱে কাম চাম কৰি তেওঁৰ বিচৰা ধৰণেই কৰি পেলাই চিনেমাখন প্ৰস্তুত কৰা হৈছে আৰু পৰহিলৈৰ পৰা অসমীয়া ৰাইজৰ হাতত দাদাৰ মৰমৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ আশীৰ্বাদ সদায় আছিলেই আৰু সদায় থাকিব মৰম থাকিব তেওঁলৈও আমাৰ সদায় শ্ৰদ্ধা আছেই আৰু তেখেতক দেখিয়ে আচলতে গানৰ জগতখনলৈ আহিছিলোঁ সৰুৰ পৰাই তেখেতৰ গান শুনি আমাৰ সময়খিনি পাৰ হৈছিলে আৰু যেতিয়া তেওঁৰ চিনেমাখন কৰাত দাদাই সুযোগটো পালোঁ সেইটো আচলতে এটা বুজাব নোৱাৰা সুখ আছিলে আৰু এতিয়াও আছে সেই সুখটো কিন্তু এটা দুখটো সদায় থাকিব যে সেই চিনেমাখন দাদাৰ লগত একেলগে বহি চোৱাৰ এটা যোনটো হেঁপাহ দাদাই নিজেই চোৱাৰ যোনটো হেঁপাহ দাদাই নিজেই কোৱাৰ যোনটো হেঁপাহ যে ভালেই কৰিছ বেয়াই কৰিছ সেইবোৰ থাকি যাব সদায় থাকিব সেইটো আচলতে সৰুৰ পৰা যাৰ গান শুনি ডাঙৰ হৈছোঁ যাক দেখি গান গাবলৈ আহিছিলোঁ আৰু মই সপোনতো কেতিয়াও ভবা নাছিলোঁ যে মই অভিনয় কৰিম এখন চিনেমাত আৰু তাতে মানে জুবিনদাৰ সেইটো এটা বহুত বেলেগ আচলতে জুবিনদাৰ লগৰ আমি গোটেইকেইজন একে বন্ধু হিচাপত আচলতে তেখেতৰ মই আগতেও মই কৈছোঁ যে তেখেত ভগৱানৰ ৰূপ জুবিনদাৰ কাৰণ ভগৱানৰ ৰূপ অৱতাৰ বা নোহোৱাহেঁতেন ইমানখিনি কেতিয়াও নিমিলে গোটেই জীৱনটো দাদাই যিখিনি শেষৰ সময়তো আমাৰ ৰীতা বাইদেউৰ পডকাষ্টতো যিমানখিনি কথা কৈছে তেখেতৰ গোটেই মিল আছে বা যিখিনি তেওঁ কৈ থৈ গৈছিলে তেওঁ কৰিছে জীৱনত সেয়া ভগৱানৰ অৱতাৰ আৰু তেওঁ ভগৱানৰ ৰূপ এটালৈ আমাৰ লগত থাকিলে আমাক আশীৰ্বাদ দিলে সেইটো চাগে আমি গম নাপালোঁ নহয় চাগে তেখেতেও জানিবলৈ দিয়া নাছিলে আৰু ট্ৰেইলাৰত সেই চিন এটা মিল আছে সাগৰৰ দৃশ্যটো আছে আৰু সেইটো আমাৰ শ্বুটিঙৰ তেখেতৰ ক্ৰিয়েট কৰা এটা চিন ৰাহুলে লিখিছে সেইখিনি আৰু তেখেতে মানে সেই চিনটো যেতিয়া আমি শ্ৰীলংকাত কৰিছোঁ
আমাৰ চাগে শ্ৰীলংকাৰ শেষৰ দিনাৰ আছিলে সেইটো তেখেতে কৈছে যে হেৰি সঁচা আপুনি কোনখিনিলৈকে যাব তেখেতে দেখুৱাইছে মই তালৈকে যাম সাগৰত মানে সেইটো নাই নাই সেইটো আমাৰ যেতিয়া শ্বুটিং চলি আছে আৰু তাৰপৰা ৰাইজে গোটেইবোৰ আছোঁৱেই মই তালৈকে যাম মই বোলো ইমান দূৰ মই নোৱাৰিম নহয় কৈছে তই সাঁতুৰিব নাজানো মই কৈছোঁ নাজানো সেইটো আহি যাবি মই তোক লৈ আনিম তাৰপিছত ভবা নাই আৰু তেওঁ আৰু আমাৰ সেইটো শেষৰ মানে চিন আৰু কাৰণ এবাৰ পানীত পৰাৰ পিছত আকৌ চিনটো কৰিবলৈ দিগদাৰ হয় ৰাজেশ দাই কৈছে যে তহঁতি এবাৰতে কৰিব লাগিব গোটেই শ্বটটো তই দুয়োটাই যেনেকৈ কৰ সেইখিনি হৈ গ'ল ধুনীয়াকৈ চিনেমাখন কিন্তু এতিয়া যেতিয়া মই সেই কথাটো মনত পৰে নাজানো কি হয় বা সেইটো বুজাব নোৱাৰা এটা মোৰ ভিতৰত চলি আছে মই ব্যক্তও চাগে কৰিব নোৱাৰিম কেনেকুৱা হৈ আছে মোৰ ভিতৰত চকুৰ সমস্যা নহয় ৰৈৰৈ বিনালেত আমাৰ তেখেতে এখন লেন্স পিন্ধি কৰিছে আৰু আচলতে নৰ্মেলি অন্ধ কেৰেক্টাৰ মানে গ্লাছ পিন্ধিও কৰিব পাৰে তেওঁ কিন্তু গ্লাছ পিন্ধি তেনেকৈ কৰা নাই কৰিছে কিছুমান পইণ্টত কিন্তু মেক্সিমাম চিনত এখন লেন্স পায় য'ত মানে সেইখন লগোৱাৰ পিছত 5%হে দেখা পায় তো একদম কমপ্লিট অন্ধ বুলিয়ে ক'ব পাৰি আৰু সেই লগোৱাৰ পিছত প্ৰব্লেম হয় চকুৰ প্ৰব্লেম হয় কিন্তু তেতিয়া শ্ৰীলংকাতে চিনেমাখন চাই থাকোঁতে দাদাই এনেই আৰু আমাক কথা বতৰা চলি থাকোঁতে কৈছে এইখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি মই কৈছোঁ আৰু আমি কথা পাতি কিয় কান্দিবনো ইমান ধুনীয়া চিনেমা এখন তেতিয়া ভবা নাছিলোঁ কথাবোৰ এতিয়া ভাবিছোঁ যে সেইবোৰ কিয় কৈছিলে তেওঁৰ চৌলটোৱে কিয় কোৱাইছিলে চাগে জুবিন দাক ঘনিষ্ঠভাৱে পোৱাটোৰ পিছতো মই একেজনেই হৈ আছোঁ মই জুবিন অনুৰাগী এতিয়াও কাৰণ অনুৰাগী হৈয়ে তেখেতক সৰুৰ পৰা আছিলোঁ মানে যেতিয়াৰ পৰা তেখেতৰ গান ওলাইছে আৰু অনুৰাগী হৈয়ে তেখেতৰ গানৰ প্ৰেমত পৰিছিলোঁ অনুৰাগী হৈয়ে মই গান গাবলৈ আহিছিলোঁ আৰু সেই অনুৰাগী হৈয়ে তেখেতৰ চিনেমাত আছোঁ আৰু সেয়া আচলতে অনুৰাগীৰ পিছত তেখেতে যোনটো আৰু তেখেতক লগ পোৱা চাগে প্ৰত্যেকজনেই গম পায় তেখেতক লগ পোৱাৰ পিছত মানুহজনক কেতিয়াও পাহৰিব নোৱাৰে হয়তো সেই 1 মিনিটৰ কাৰণেই হওক বা এঘণ্টাৰ কাৰণেই হওক এদিনৰ কাৰণেই হওক যিয়েই হওক সেয়াই তেখেতৰ আচলতে সৰু ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালী আমাৰ লগত কেনেকৈ থাকিব লাগে সেনেকৈও থাকে চবৰ লগতে তেওঁ বেলেগ বেলেগ ধৰণে সেইটোৰ পিছত তেখেতক সোঁৱৰা মানে এইটো প্ৰত্যেকটো মুহূৰ্তই থাকিব সেয়াও আচলতে অকণ বেলেগ ধৰণৰ কথা হ'লগৈ বগী বুলি মোৰ আছিলে কিন্তু সেয়াও মানে দাদাৰ মানে 4 মাহ 5 মাহমানৰ আগত বগীও মানে ঢুকাইছে দৰ্শকক মানে মই ক'বলগীয়া আচলতে